স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই গৈ আছোঁ আগদলা চাৰিআলি হাইস্কুলত মেট্ৰিক পৰীক্ষাৰ ফলাফল চাবলৈ গৈ আছোঁ। বাইদেউ নমস্কাৰ। নমস্কাৰ। আগদলা চাৰিআলি হাইস্কুলৰ মেট্ৰিকৰ ফলাফল অকণমান কওকচোন বাইদেউ। আমাৰ 2024 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষা খুবেই ভাল হৈছে। ভাল ফল আমাৰ দেখুৱাইছে। এখন চৰকাৰী বিদ্যালয় হিচাপে আমাৰ বিদ্যালয়ৰ 5জনে ডিষ্টিংশ্যন পাইছে, 15জনে ষ্টাৰ পাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে 64জনে আৰু ছেকেণ্ড ডিভিজন পাইছে 15জনে, থাৰ্ড ডিভিজন এজনো নাই আৰু 100% পাছ কৰিছে। ঠিক আছে বাইদেউ, ধন্যবাদ। ছাৰ নমস্কাৰ। ছাৰ নমস্কাৰ, সকলোকে নমস্কাৰ। আগদলা চাৰিআলি হাইস্কুলৰ মেট্ৰিকৰ ফলাফল অকণমান কওকচোন ছাৰ। আগদলা চাৰিআলি হাইস্কুলৰ এইবেলি 100জনে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত সকলোকেইটাই উত্তীৰ্ণ হৈছে। আমাৰ গৌৰৱৰ বিষয় যে আমাৰ স্কুলৰ পৰা এইবাৰ 100%ই উত্তীৰ্ণ হৈছে। তাৰে ভিতৰত থাৰ্ড ডিভিজন এটাও নাই, থাৰ্ড ডিভিজন নাই, বাকীখিনি ছেকেণ্ড ডিভিজনটো অলপ আছে, বাকী ফাৰ্ষ্ট ডিভিজন ষ্টাৰ আৰু ডিষ্টিংশ্যন পাইছে 5জন ছাত্ৰই আৰু 15জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ পাবলৈ সক্ষম হৈছে। ৰিজাল্ট খুব ভালে হৈছে। বিজ্ঞানত সৰ্বোচ্চ 49 অৰ্থাৎ 49জন ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। গতিকে এইটো আমাৰ বাবে অতি গৌৰৱৰ বিষয়। আৰু এইবাৰ সেই আমাৰ প্ৰধান শিক্ষক ভাৰপ্ৰাপ্ত প্ৰিন্সিপাল অৰ্থাৎ অধ্যক্ষই আসনত বহাৰ পিছৰ পৰাই এইবাৰে 100% পাবলৈ আমাৰ স্কুলে সক্ষম হৈছে। তাৰ কাৰণে তেওঁৰ ওচৰত আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ, যিহেতু আগদলা স্কুলৰ এইবাৰ মেট্ৰিকৰ ৰিজাল্ট একদম ফাটাফাটি, তাৰে বিষয়ে আপুনি কি ক'ব আৰু পাৰ্টি দিব? পাৰ্টিটো দিবই লাগিব, কাৰণ ৰিজাল্ট ভাল হৈছে। বিশেষকৈ মই পঢ়োৱা ছাবজেক্টত বিষয়টোত 39জনে পাবলৈ লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে মোৰ খুব ভালে লাগিছে। আমাৰো শিক্ষক শিক্ষয়িত্ৰীসকল খুবেই ভাল লাগিছে। ৰিজাল্ট ভাল হোৱাৰ কাৰণে সকলো উৎফুল্লিত হৈছে। এতিয়া ছাৰ, আমাৰ পাৰ্টিটো ভাতৰ হ'ব নে চাহৰ হ'ব? ছাৰ, দুয়োটাৰে হ'ব, ভাতো হ'ব চাহো হ'ব। ছাৰ, ঠিক আছে ছাৰ, ধন্যবাদ। ভাইটি, তোমাৰ মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা হ'ল? আপোনাৰ ছেকেণ্ড ডিভিজন 343 ৰিজাল্ট মাৰ্ক। আচ্ছা, তুমি কোন স্কুলৰ পৰা পঢ়িছা? আগদলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়, এইখন স্কুল মোৰ। আচ্ছা, তুমি লেটাৰ কেইখন পাইছা? লেটাৰ বৰ্তমান লেটাৰ নাই, 3 নম্বৰৰ কাৰণে ফাৰ্ষ্ট ডিভিজন হেৰি আৰু। আচ্ছা আচ্ছা, এইবাৰ তুমি কোন কলেজত পঢ়িম? মই গেটৱে একাডেমি যাম বুলি ভাবিছোঁ। গেটৱে একাডেমিত না? আচ্ছা আচ্ছা, ঠিক আছে, ধন্যবাদ। ঠিক আছে। এই মোৰ লগত ভাইটি আছে। ভাইটি, তোমাৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ল? ধুনীয়া হৈছে, খুব ভাবাতকৈ বহুত ভাল হৈছে। আচ্ছা, তুমি ডিভিজন পাইছা না? ষ্টাৰ পাই 4খন লেটাৰ। ষ্টাৰ পাই 4খনত লেটাৰ। আচ্ছা, তুমি এতিয়া কোনখন কলেজত পঢ়িম বুলি ভাবিছা? বৰ্তমানলৈ ঠিক কৰা নাই, অনাগত দিনত চাওঁ। আচ্ছা আচ্ছা, ঠিক আছে, ধন্যবাদ। এই মোৰ লগত ভাইটি আছে। ভাইটি, তোমাৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ল? ভাল হৈছে। ভাল হৈছে। আচ্ছা, তুমি কিমান ডিভিজনত পাছ কৰিছা? ফাৰ্ষ্ট ডিভিজন। ফাৰ্ষ্ট ডিভিজন। তুমি লেটাৰ পাইছা নে? চাইন্সৰ। চাইন্সৰ লেটাৰ পাইছা। আৰু তুমি কোন স্কুলৰ পৰা পৰীক্ষা দিছা? আগদলা চাৰিআলি হাইস্কুল। তুমি আগদলা চাৰিআলি হাইস্কুলত পঢ়িছিলা। ঠিক আছে, ধন্যবাদ। ঠিক আছে। ছাৰ গাইজ, আজি ফাটাফাটি আজি পাৰ্টি পৰীক্ষাৰে আয়োজন চলি আছে। এইফালে আঞ্জা বনাই আছে আৰু সেইফালে ভাইটি এটাই ৰুটি দলি আছে। পুৰি ন? আচ্ছা, যিয়ে নহওক বাৰু, পুৰি চব্জি চলিব আজি। আৰু দুখীয়া মানুহ চলিতো। এই মোৰ লগত মাইনা আছে। মাইনা, তোমাৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ল? ভাল হৈছে। তুমি কিমান ডিভিজনত পাছ কৰিছা? তুমি লেটাৰ পাইছানে? এখনত পাইছা। কি ছাবজেক্টত পাইছা? আৰবিক পাইছা। তুমি এইবাৰ কোন কলেজত পঢ়িম বুলি ভাবিছা? কলেজ ঠিক হোৱা নাই ন? ঠিক আছে, ধন্যবাদ মাইনা। এই মোৰ লগত ভাইটি আছে। ভাইটি, তোমাৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ল? ভাল হৈছে। আচ্ছা, তুমি কোন স্কুলৰ পৰা পৰীক্ষা দিছা? আগদলা চাৰিআলি হায়াৰ ছেকেণ্ডেৰী স্কুল। আচ্ছা, তুমি লেটাৰ পাইছানে? পাইছোঁ। সেইখনত দুখনত কি ছাবজেক্টত? ইংলিছ আৰু চাইন্স। আৰু এতিয়া তুমি কোনখন কলেজত পঢ়িম বুলি ভাবিছা? মই ৰঙিয়াত পঢ়িম বুলি ভাবিছোঁ, ইউক্লিড একাডেমি। আচ্ছা আচ্ছা, ঠিক আছে, ধন্যবাদ।
গাইজ এই মোৰ লগত ভাইটি দুটো আছে একে ঘৰৰে দু ভায়েক ভাইটি তোমালোকৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ল ভাল হৈছে ন তোমালোকে কিমান ডিভিজনত পাছ কৰিছে মই ফাৰ্ষ্ট ডিভিজন আৰু তুমি আচ্ছা তোমালোকৰ লেটাৰ পাইছা না তুমি দুখনত পাইছা তুমি কেইখনত পাইছা আচ্ছা আৰু তোমালোকে এতিয়া ক'ত পঢ়িম বুলি ভাবিছা কোনখন কলেজত ৰামানুজন গাইজ মানে একদম দুখীয়া মানুহ চলিয়ে দুটা মানে ধুনীয়াকৈ পঢ়িছে পঢ়ি পেলাই পাছ কৰিছে আমাৰ গাঁৱৰ গৌৰৱ ভাল লাগছে বহুত ভাল লাগছে বহুত সুন্দৰ কৰি পাছ কৰিছে ঠিক আছে ধন্যবাদ চাহ গাইজ মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পোলাও বনাইছে মানে যা যোগাৰ কৰি আছে আৰু এফালে আছে মুৰ্গীৰ মাংস চাংলিহান চাইড কৰি দিছে চাংলিহান চাইড কৰি দিয়ে চাহ গাইজ মানে দুভাগে পাছ কৰিছে আজি হাই ফাই পাৰ্টি আৰু এফালে মানে ভাইটি দুটাৰ বাপেক এইটো ফোন কৰি আছে আৰু এইটো হৈছে আমাৰ ৰান্ধনী মোৰ লগত ভণ্টি আছে ভণ্টি তোমাৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ল মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ আছামিজখনত মই 6 নম্বৰৰ বাবে লেটাৰ নাপালোঁ মোৰ পাৰ্চেণ্টেজ হ'ল 65%। তোমাৰ ঘৰ ক'ত মোৰ ঘৰ নগাঁৱত। আচ্ছা তুমি এবাৰ কোনখন কলেজত পঢ়িম বুলি ভাবিছা মই ৰামানুজনত এডমিশ্যন ল'ম বুলি ভাবিছোঁ। ঠিক আছে ধন্যবাদ হ'ব হ'ব গাইজ এইটো মোৰ ভণ্টি হয় নমস্কাৰ মই কি হওঁ দাদা গাইজ এই মোৰ লগত ভাইটি আছে ভাইটিয়ে তোমাৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ল ভাল হ'ল আচ্ছা তুমি কিমান ডিভিজনত পাছ কৰিছা ফাৰ্ষ্ট ডিভিজন আচ্ছা লেটাৰ কেইখনত পাইছা এখন পাইছে আৰু মানে এইবাৰ তুমি কোনখন কলেজত পঢ়িম বুলি ভাবিছা এনেই ঠিকেই হোৱা নাই এনেই গেটত ল'ম বুলি ভাবিছোঁ গেটৱে আচ্ছা তুমি কোনখন স্কুলৰ পৰা কোনখন স্কুলত মানে পঢ়ি আছিলি উদয়ন শান্তি নিকেতন দিছে আচ্ছা আচ্ছা ঠিক আছে ধন্যবাদ গাইজ এই চাওক মানে আজি উখল মুখল পৰিৱেশ আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে লগতে মানে টেবুল চেবুল পাৰি থৈ দিছে অকণমান পিছতে মানুহখিনি আহিব আৰু পাৰ্টি হ'ব আৰু এফালে চাওক এফালে বাইদেউহঁতে মানে খাৰা হৈ আছে আৰু এফালে আছে চাজিটোৰ মাক আৰু এফালে আছে চাজিটোৰ বাপেক আচ্ছা তোমালোকৰ আজি কেনেকুৱা অনুভৱ তোমালোকৰ ল'ৰাই পাছ কৰিছে ভাল লাগিছে ন আচ্ছা এফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগছে চাৰিজে পাছ কৰিছে ভাল লাগছে নে আচ্ছা আচ্ছা ঠিক আছে ধন্যবাদ ভণ্টি তোমাৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ল তুমি কিমান ডিভিজন পাছ কৰিছা তুমি লেটাৰ পাইছানে এখন পাইছা কিহত পাইছা তুমি কোন স্কুলত পঢ়ি আছিলা আচ্ছা তুমি এতিয়া কোনখন কলেজত পঢ়িম বুলি ভাবিছা এমিটি একাডেমিত ন ঠিক আছে মাইনা ধন্যবাদ ভাইটিয়ে তোমাৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ল ভালে হৈছে আচ্ছা তুমি কিমান ডিভিজনত পাছ কৰিছা ফাৰ্ষ্ট ডিভিজন পাইছোঁ আচ্ছা তুমি লেটাৰ পাইছানে লেটাৰ মই নাপালোঁ আচ্ছা বাৰু যিয়ে নহওক তুমি কোন স্কুলত পঢ়ি আছিলি মই বাইদেউ চাৰিআলি আছোঁ আৰু এতিয়া তুমি কোন কলেজত পঢ়িম বুলি ভাবিছা এতিয়া মই ভবা নাই বদ্ধিখন কলেজ আছে চাই লওঁ কোনখন ভাল হয় আচ্ছা তোমাৰ নামটো ক'বানে নমস্কাৰ মোৰ নাম মহম্মদ পাৰভেজ ঠিক আছে ধন্যবাদ